জীৱনৰ হেঁপাহেৰে অকাইছানে কি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল প্ৰিয়া। এইটো সময়তে যদি মই কাজলক কথাবোৰ কৈ নিদিওঁ তেনেহ'লে আকৌ চব খেলি মেলি লাগিব। আইতাহঁতে মৰমৰ জেগাত যদি আকৌ নতুন ল'ৰা দেখাহি নাই, মই কাজলক আজি কম। ঐ কাজল, ঐ কাহাবাতি, কচোন এইফালে আহ, কি হ'লনো? এইফালে আহ। ব'ল অলপ ফুফু গৈ আহোঁ। মোৰ যাবলৈ মন যোৱা নাই। কিয়? অঁ, তাৰমানেতো সিফালৰ পৰা কষ্ট দিলে বুলিয়ে তই মোকো পাহৰি গলি। ব'ল, ক'ত যাওঁ? ক'ত যাব বিচাৰিছ কোৱা আকৌ, তালৈকে লৈ যাম। মৰমদাৰ ওচৰত। হেই কিনো মৰম মৰমকৈ থাকো। বেলেগ একো পাতিবলৈ মন যোৱা নাই। মন যাব ৰ, মই পাতিম নহয় তোৰ লগত। কি পাতিবি? বহুত কথা আছে, ব'ল। ব'ল। আৰু আধা ঘণ্টামান ৰখক। আধা ঘণ্টামান? কি হ'ল তনুজা? কিমান সময় আছে সুধিলোঁ, বেছি সময় নাই, অলপ সোনকালে কৰোঁ। আধা ঘণ্টা ন? ৰৈ দিওঁ। ইয়ৰ কাইণ্ড এটেনশ্যন এভৰিবডি। আপোনালোকে চাগে ৰৈ ৰৈ বৰে হৈ গৈছে নহয়নে? কাৰণ এতিয়ালৈকেতো এণ্টাৰটেইনমেণ্ট একো হোৱাই নাই, কিন্তু এতিয়া হ'ব। এতিয়া মৰম আৰু মোৰ হ'বলগীয়া বোৱাৰী এনিশাই এটা সুন্দৰ ডান্স কৰি আপোনালোকক এণ্টাৰটেইন কৰিব। বঢ়িয়া 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 বঢ়িয়া। তই আৰু এইবোৰ কথা ভাবিবলৈ বাদ দে আৰু। আহিল, কথাবোৰ ক'বলৈ মন গৈছিল, আহিলে ক'লে, গুচি গ'ল। কি হ'ল, কি ভাবিছ তই? এতিয়া তই কি ভাব সেইটোৱে ডাঙৰ কথা। এনেকৈ যদি ইমানখিনি কথা তহঁতৰ লগত পতাৰ পিছত সি যদি এটা খবৰ নলয়, তাৰ এটা দায়িত্ব জ্ঞান বোলা বস্তু নাইনে? কিবা এটা চাগে অসুবিধাত পৰিছে। আইও, সেইখন গাঁও নহয়তো যে অসুবিধাত পৰিলে খবৰ এটা দিবলৈ একো নাথাকে। আৰু তইতো তাক ফোনতো পাই আছ, মন থকাহেঁতেন উঠালেহেঁতেন। নাই অ', তেওঁ কিজানিবা গাঁৱৰ ক'ৰবাত বেলেগত শ্বুটিঙত আছে। হয়নে? এতিয়াই তোৰ ইমান বিশ্বাস নে তালে? বিশ্বাস নহয় অ', নুবুজা কিবা এটা সম্পৰ্ক হৈ গৈছে তেওঁৰ লগত। মই তোক বুজাব পৰা নাই মেও। তেওঁ মোলৈ ফোন নকৰাত বেয়াই লাগিছে নে খঙে উঠিছে, মই একো ধৰিব পৰা নাই। এই অনুভৱবোৰ ন, তই নিজে নিজে আঁতৰাব লাগিব মনৰ পৰা। চা, কাৰো কথা বেয়াকৈ কোৱাৰ মোৰ অধিকাৰ নাই, কিন্তু সি তোক এনেকৈ অৱহেলা কৰাৰ কাৰণেহে মোৰ খং উঠিছে। নাজানো, এই অৱহেলাবোৰো যেন ভাল পোৱাৰে কিবা এটা কাৰণ। আচলতে কি জানো, মই এনেকুৱা ধৰণৰ মৰম কেতিয়াও পোৱাই নাছিলো। মোক যে কোনোবাই এনেধৰণে ভাবিব পাৰে, মোক ভাল পাব পাৰে, মই কল্পনাও কৰিব পৰা নাছিলো। এতিয়া
তেওঁ যদি মোৰ খবৰ নলয় তেনেহ'লে খঙতকে বেছি ভয়হে লাগিব, কাৰোবাক হেৰুৱাৰ ভয়। বুজিলোঁ, তোৰ মনৰ সকলো কথা বুজি পাইছোঁ। ধৈৰ্য ধৰ, কিমান আৰু নিজক কষ্ট দি থাকিবি। इश्क है तेरे लिए हवाओं में गूंज रहे को बोलो মন যায় হাসি ৰখা কথাবোৰ তোমাক মৰমৰে তোমাক হে পাহৰে তোমাক মোৰ হৃদয়ৰ ওঠতে ৰৈ যায় মোৰ ক'বলৈ খোজোতে বুজাব নোৱাৰা অনুভৱ এতিয়া বুকুত তোমারে ভাবনা প্রতিপর প্রতিটো অভিমানে মোৰ ভৰি পৰে মন তোমাক কাষত নাপালে নকবি আৰু পাই, বহুত বুজালো মই। আচলতে এনেকুৱা ধৰণৰ সঁহাৰি তাই আগতে পোৱা নাই যে, তাই এইবোৰ ভাগি পৰিছে। মৰমে একো খবৰ নকৰাত ভাগিটো পৰিবই দিয়কচোন। ভাগি পৰিলে কেনেকে হ'ব কচোন? সদায় এনেকে থাকিলে নহ'ব নহয়, মোৰে সহ্য নহয়। এটা কাম কৰোঁ ৰুক্ম, কওঁ ভাল ল'ৰা এটা বিচাৰিবিচোন। বিয়া দিম বুলি ভাবিছো যেতিয়া বিয়া দিমেই। ল'ৰা কিন্তু ভাল বুলিনো কাক ক'ব আজিকালি? ল'ৰাটো এনেই ওচৰে পাজৰে হ'লে ভাল হয় নেকি? কি? নহয় মানে সদায় আপোনাক দেখা পায়ো থাকিব আৰু তাই কিবা বিপদত পৰিলে অহা যোৱা কৰি থাকিব পাৰিব। সেইটো অৱশ্যে হয়, পিছে ওচৰতনো ক'ত ল'ৰা আছে অ'? ওলাব ৰ'ব, বিচাৰিব লাগিব। এই দায়িত্বটো তোকে দিলো। এটা ভাল ল'ৰা বিচাৰিবিচোন, অন্ততঃ তাইৰ মনটো ভাল লাগিব। নহ'লে তাই হাঁহি নথকা মুখখন দেখি মোৰ বৰ বেয়া লাগিছে অ'। আপুনি টেনশ্যন নলওক, আজিৰ পৰা মই বিচৰাত লাগি যাম আৰু। কিবা এটা বেমাৰ আহিবহে পাই বুজিছ। এই জাতি ধৰ্ম নোহোৱা ব্ৰইলাৰকেইটা কাৰণে দুখ হয়। উহান লগত জীৱ পাই মানুহখিনিয়ে ৰাম চান্স লয়। তই এতিয়া তোৰ এই ব্ৰইলাৰ পুতেৰৰ কেইটা কথাই কৈ থাকিবিনে নে মোৰ কথা শুনিবি? কচোন ক কি কথা? মৰমে গুৱাহাটীলৈ গৈ কাজলৰ খবৰেই লোৱা নাই। প্ৰথমবাৰ কাৰোবাৰ মুখত এইবোৰ শুনিছোঁ। ভয়ো লাগিছে, ভালো লাগিছে। দুহাতেৰে
মই যে কাৰোবাৰ বাবে ইমান হেঁপাহৰ হ'ব পাৰোঁ মইতো কল্পনাও কৰা নাছিলোঁ। তোক কিবা এটা কৈ আছিলোঁ মই। ৰ 15 কেজি ব্ৰইলাৰ দাম সোমাই আছে, হিচাপ কৰি লওঁ। লাভ ভালেই হ'ল পায়। লাভৰ কথা নকবিয়ে বুজিছ, এই কৰোণা হওঁতে যি দামহে লছ হ'ল, এতিয়া যিমান লাভ পায়ো লাভ নাই। এবছৰ লাভৰ মুখ নেদেখিমেই হপায়। তাকেই কিবা এটা বেমাৰ আহিবহে পায় বুজিছ। এই জাতি ধৰ্ম নোহোৱা ব্ৰইলাৰকেইটাৰ কাৰণে দুখ হয়। উশাহ লগা জীৱ পায় মানুহখিনিয়ে ৰাম চান্স লয়। তই এতিয়া তোৰ এই ব্ৰইলাৰ পুতেৰকেইটা কথাই কৈ থাকিবিনে নে মোৰ কথা শুনিবি? কচোন ক কি কথা? মৰমে গুৱাহাটীলৈ গৈ কাজলৰ খবৰে লোৱা নাই হেনো। কি? অঁ ফোনতো উঠা নাই, বেছি মনটো বেয়া এতিয়া। বাউৱে কথা আকৌ তোৰ কাৰণে এতিয়া বাউ কথা নে বেয়া কথা সেইটো এতিয়া? এইটো আৰু সুধিব লাগে নে? এতিয়া আইতাকে তাইৰ কাৰণে ওচৰে পাজৰে ল'ৰাও চাবলৈ কৈছে। তই তাৰমানে ঘটকে তাৰমানে আজি? ঘটক নহয়, চিধা কথা, ডাইৰেক্ট ঘৰত কৈ দিম। দম আছে? যোনো তেজ গৰম হৈ আছে, দমৰ কথা নকবি তোৰ ব্ৰইলাৰকেইটাৰ শপত। তই এনেই মিছা মিছিকৈ শপত খাই মোৰ ব্ৰইলাৰকেইটা আয়ুস নকমাবি বাৰু। মৰা ব্ৰইলাৰকেইটা কোনে কিনিব? কেলে মৰিব তোৰ ব্ৰইলাৰকেইটা? হা তোৰ দম আছে না ক'বলৈ? তই যে কাজলক ভাল পাম বুলি ক'বলৈ? এইবাৰ চাই থাক। শুভ মুহূৰ্তৰ সময় আহি পৰিছে। এতিয়া ল'ৰাই কইনাক সুন্দৰকৈ আঙুঠি পিন্ধাব পাৰে। তুমি এতিয়া অনিশাক আঙুঠিটো পিন্ধাই দিয়া। ইয়াৰ পিছৰ পৰাই যুগ্ম জীৱনৰ প্ৰথম বান্ধোনত বান্ধ খাই পৰিবা। কি হ'ল মৰম? আনিছাক পিন্ধাই দিয়া আকৌ আঙুঠিটো। মই নোৱাৰিম মা। চৰি মই নোৱাৰিছো। মৰম, তুমি এইবোৰ কি কৈছা? সকলোৱে চাই আছে। তুমি প্লিজ মা। মৰম, অনিশা, মই তোমাক লাইক কৰো, কিন্তু মই তোমাক ভাল পাব নোৱাৰো। মই কাৰোবাক কথা দি আহিছো। আপোনালোকে ভাবিছে মই কিয় এনেকুৱা কৰি আছো? মই কাৰোবাক পাহৰিব খুজিও পাহৰিব পৰা নাই। চৰি মা, চৰি। ভাই তই এনেকৈ নাৰ্ভাছ নহবি, আমি চব আছো তোৰ লগত। অৰিন্দম, এইবোৰ কি?
এনেকৈ সকলোৰে আগত কিয় অপমান কৰিলা? বাইদেউ আমি লাজ পাইছোঁ বহুত। আপোনালোকেতো আমাক এইবোৰ একো জনোৱা নাছিল। হ'ব হ'ব, অপমান বহুত হ'ল। ব'লা ৰেখা। কিন্তু শুনকচোন, প্লিজ অবিনাশ, অনিশা ব'লা। তোমালোক যোৱা পাপা, মোক অকলে এৰি দিয়া। আংকল, আণ্টি, শুনকচোন। ভাই 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 কি হৈছে তোৰ? ভাই বচোন মোক। কি হৈছে তোমাৰ? ভাই মোৰ হৰিন্দম হৰিন্দম মৰম মৰম চব ঠিক হৈ যাব মৰম। আমাৰ কিছুমান সপোন দেখি বৰ ভাল লাগে, কিন্তু সঁচা কৰাটো আমাৰ বাবে বৰ টান। মোৰতো সকলোবোৰ সপোন যেনে লাগে। মৰমদাই আহি মোক ক'লে, আইতাহঁতকো বুজালে, তাৰপিছত অবিনাশ, immediately ঠিক হৈ যাবি। Immediately. নহয় ভাই তোৰ ভাই একো নহয়। হৰিন্দম মৰম 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 মৰম। হেল্ল', আচলতে আমাৰ কিছুমান সপোন দেখি বৰ ভাল লাগে, কিন্তু সঁচা কৰাটো আমাৰ বাবে বৰ টান। মোৰতো সকলোবোৰ সপোন যেনে লাগে। মৰমদাই আহি মোক ক'লে, আইতাহঁতকো বুজালে, তাৰপিছত হ'ব। মৰমে যিবোৰ কথা ক'লে তই পাহৰি যা। এইবোৰ ইমান সহজে সম্ভৱ হ'ব জানো? এইটো মোৰ মনহে। বুজিবলে বুজাবলে বহুত সময়ৰ প্ৰয়োজন। হৰিন্দম মৰমৰ হঠাৎ এইবোৰ। তোমাক মই কিছুমান কথাৰ কাৰণে আগতে এলাৰ্ট কৰিছিলোঁ, তেতিয়াই বুজি পোৱাহেঁতেন আজি চিটুৱেশ্যন নহ'ল হয়। তেনেহ'লে সি মোক প্ৰমিছ কৰিব নালাগিছিল। সি প্ৰমিছ কৰাৰ কাৰণে। বাইদেউ আপুনি অলপমান ধৈৰ্য ধৰকচোন। মনমে ভাল পোৱাৰ পিছত সকলোবোৰ সমস্যা ঠিক হৈ যাব। তই এতিয়া এইবোৰ সহজে সম্ভৱ কৰিব লাগিব, কাৰণ মই তোক এতিয়া যিবোৰ কথা ক'ম তোৰ হয়তো বহুত ভাল লাগিব, নাইবা খঙো উঠিব পাৰে। দাদা, তুমি আৰু ইয়াত থাকিব নালাগে, মিছাতে কষ্ট পাবা। তুমি এটা কাম কৰা, তোমালোক ঘৰলৈ গুচি যোৱা, মই ইয়াত অকলে মৰমৰ লগত থাকিম। নালাগে দে, তই ঘৰলৈ যা। মই আৰু তনুজা ইয়াতে আছোঁ। মৰমৰ চেঞ্চ অহাৰ পাছত বা তনুজাই কি ধৰণৰ ৰিয়েকশ্যন কৰে নাজানো নহয়, সেইকাৰণে মই ইয়াতে আছোঁ। তই যাগে যা। ঠিক আছে। হঠাৎ যে এইবিলাক কি হৈ গ'ল।
কি বা হৈ আছে তাত হেৰা ডক্টৰে দেখোন একো কোৱা নাই অলপ ধৈৰ্য ধৰাচোন তনুজা ভগৱানৰ ওপৰত বিশ্বাস ৰাখা মৰমৰ একো হোৱা নাই সি অকণমান হাৰ্ট হৈছে কাৰণে এনেকুৱা হৈছে নালাগে সি আমাৰ মতে একো কৰিব নালাগে সি আনিছাকো বিয়া কৰাব নালাগে সি যি বিচাৰে তাকে কৰিবলৈ দিম তাৰ লগত আপুনি প্ৰথমতে কথা পাতি লওকচোন কি ঠিক কিজানি আকৌ আনিছাকে নাই শৰ্মা এতিয়া আৰু তেনেকুৱা পৰিস্থিতি হৈ থকা নাই অলৰেডি নিচাৰ মাক দেউতাকে বহুত লাজ পাইছে তেনে ক্ষেত্ৰত মই মৰমৰ লগত কথা পাতিম সি যদি সঁচাকৈ কাজলকে বিচাৰিছে তেতিয়াহ'লে মই কাজলৰ লগতে এংগেজমেণ্ট কৰাই দিম সকলো ফালে নিয়ম পুৰণিৰ তলত জীৱন পুৰুলিয়ে কাজলিতে উদাসে ভৰে মন অ' কাজল প্ৰিয়া ফাগুনৰ কবিতা খৰা পাতে পাতে বিষাদ বেদনা